বৰ্তমান পবিত্ৰ ৰমজান মাহ শংকৰ আজানৰ দেশৰূপে পৰিচিত অসম। শিৱসাগৰৰ নামটি মৰিনাম ডাঙত দেখা গ'ল সম্প্ৰীতিৰ এক বিৰল নিদৰ্শন। মোৰ মনত ভেদভাৱ নাইও আল্লাহ, মোৰ মনত ভিনপৰ নাই, হিন্দু কি মুছলমান একেই আল্লাৰ ফৰমান, মোৰ মনত একেটিয়েই ভাৱ। আজান ফকীৰ চাহেবৰ এই জিকিৰৰ কলিটিৰ বাস্তৱত ছবিখন দেখা পোৱা গ'ল শিৱসাগৰ জিলাৰ নামটি মৰিনামদাং গাঁৱত। মৰিনামদাং ইমদাদিয়া যুৱ কচিদা জামাত, মৰিনামদাং ইমদাদিয়া যুৱ কচিদা জামাত। ইছলামধৰ্মী লোকসকলৰ এতিয়া পবিত্ৰ ৰমজান মাহ। এই মাহতে ইছলামধৰ্মীসকলৰ বাবে ৰোজা ৰখাটো এক পবিত্ৰ কৰ্তব্য হিচাপে গণ্য হৈ আহিছে। এই মাহত তেওঁলোকে ফজৰ বক্তৰ পৰা সূৰ্যাস্তলৈ উপবাসে থাকে। ৰোজা ৰখাৰ আগতে চেহেৰি খোৱাটো এক গুৰুত্বপূৰ্ণ পৰম্পৰা। ফজৰৰ আজানৰ পূৰ্বে চেহেৰি ৰূপে ইছলামধৰ্মী লোকসকলে আহাৰ গ্ৰহণ কৰে। উজনি অসমৰ মুছলমান সমাজত এই চেহেৰি খোৱাৰ বাবে ৰাইজক টোপনিৰ পৰা কচিদা গাই জগোৱাৰ এক সুন্দৰ পৰম্পৰা আছে। এই পৰম্পৰা অনুসৰি ইছলাম ধৰ্মাৱলম্বী লোকসকল থকা গাঁওসমূহত যুৱকসকলে কচিদা জামত গঠন কৰি গাঁৱত জিকিৰ, জাৰি, কচিদা আদি গাই ৰাইজক টোপনিৰ পৰা সাৰ পোৱাৰ ব্যৱস্থা কৰে। মুছলমান একে আল্লাহৰ ফৰমান, মোৰ মনত একেটি ভাৱ। হিন্দু কি মুছলমান একে আল্লাহৰ ফৰমান, মোৰ মনত একেটি ভাৱ। মোৰ মনত ভেদ ভাৱ নাই অ আল্লাহ, মোৰ মনত ভিনপৰ নাই অ আল্লাহ। হিন্দু কি মুছলমান একে আল্লাহৰ ফৰমান, মোৰ মনত একেটি ভাৱ। এই পৰম্পৰা সাধাৰণতে গাঁওখনৰ ইছলাম ধৰ্মাৱলম্বী যুৱ সমাজৰ এক দায়িত্বৰূপে পালন হৈ আহিছে। কিন্তু শংকৰ আজানৰ দেশৰূপে পৰিচিত অসমৰ শিৱসাগৰ জিলাৰ নামটি মৰিনামদাং ইমদাদীয় কাচিদা জামাতৰ পবিত্ৰ ৰোজা মাহত এই দায়িত্বসমূহ মুছলমানসকলৰ সমানে স্থানীয় হিন্দু যুৱকসকলেও সেই দায়িত্ব কান্ধ পাতি লৈছে, যাতে ইছলামধৰ্মী ৰোজদাৰসকলে চেহেৰিৰ সময়ত টোপনিৰ পৰা সাৰ পায়। এই দৃশ্য নামটি মৰিনামদাং ইমদাদীয়া কাচিদা জামাতৰ। হিন্দু মুছলমান উভয়ে নিশা জিকিৰ, জাৰি পৰিৱেশন কৰি গীত গাই ৰাইজক টোপনিৰ পৰা সাৰ পোৱাৰ ব্যৱস্থা কৰে। মসজিদৰ ভুৱনি জামাতৰ ভুৱনি, নামাজি মুমিন নামাজ কৰা ধিয়ান, নামাজ কৰা ধিয়ান। গাঁৱৰে ভুৱনি জামাতৰ ভুৱনি, নামাজি মুমিন নামাজ কৰা ধিয়ান, নামাজ কৰা ধিয়ান। ধৰ্মীয় অসহিষ্ণুতা ভেদভাৱ পৰিহাৰ কৰি অঞ্চলটোৰ হিন্দু মুছলমান সকলো লগ হৈ সামূহিক আৰু সাম্প্ৰদায়িক সম্প্ৰীতিৰ এক বিৰল দৃষ্টান্ত দাঙি ধৰিছে। এইখনেই হৈছে শংকৰ আজানৰ দেশ, য'ত হিন্দু মুছলমান সকলোৱে মিলিজুলি কান্ধত কান্ধ ধৰি জিকিৰ পৰিৱেশন কৰে, লগতে সমূহীয়াভাৱে চেহেৰিৰ আহাৰো গ্ৰহণ কৰে। উজনি অসমৰ মুছলমান সমাজত এই পৰম্পৰাটো অতীজৰে পৰাই চলি আহিছে। ইয়াৰ জৰিয়তে নৱপ্ৰজন্মকো ৰমজান মাহৰ পবিত্ৰতা আৰু ইয়াৰ পৰম্পৰাৰ বিষয়ে শিকিবলৈ সুযোগ দিয়ে।
এই পৰম্পৰাই ধৰ্মীয় বিশ্বাসৰ লগতে সামাজিক সম্প্ৰীতি আৰু ঐতিহ্যকো জীয়াই ৰখাৰ ক্ষেত্ৰত উল্লেখনীয় ভূমিকা গ্ৰহণ কৰি আহিছে। শংকৰ আজানৰ দেশ আৰু আমি শিৱসাগৰবাসী। শিৱসাগৰৰ যি খিলঞ্জীয়া মুছলমানসকল আছে, তেওঁলোকৰ এটা পৰম্পৰা অতীতৰ পৰা চলাই আহিছে যে আজান পীৰ চাহাবে ৰচি থৈ যোৱা জিকিৰ আৰু জাৰিসমূহ এই ৰমজান মাহত পৰিৱেশন কৰা হয়, গোৱা হয় কচিদা জামাত হৈ পেলাই। কচিদা জামাত হ'ল ৰমজান মাহত চেহেৰীৰ বাবে মুছলিম সম্প্ৰদায়ৰ লোকসকলক জগাই পেলাই তেখেতসকলক আহাৰৰ সময় হ'ল বুলি জনোৱা হয়, যিটোত আমাৰ হিন্দু ভাইসকলে আমাক অতীতৰ পৰা সহায় কৰি আহিছে। যিহেতু আমাৰ এই গাঁওখনত সম্প্ৰীতি এটা বান্ধোন অতীতৰ পৰা চলি আহিছে আৰু সেই পৰম্পৰা এতিয়াও জীয়াই আছে। আৰু তাৰ জ্বলন্ত উদাহৰণ হ'ল এই মোৰ কাষত আছে, এয়া মোন বুলি কওঁ আমি, প্ৰাঞ্জল গগৈ। তেখেতে মোৰ লগত জিকিৰ ৰচে, পেৰডি জিকিৰ তেখেতে মোৰ লগত ৰচে, তেখেতে সুৰ দিয়ে মোৰ লগত। আজি তেতিয়াৰ পৰা এতিয়ালৈকে আজি প্ৰায় 20 বছৰ হৈ তেখেতে আমাৰ লগত এনেদৰে জিকিৰ গাই আছে আৰু আজিও আহিছে। আৰু আটাইতকৈ ডাঙৰ কথা, আজি আমাৰ যিটো চেহেৰী, সেই চেহেৰীটো মোৰ ভাতৃপ্ৰতিম আমাৰ মাইনাই আমাক যোগান ধৰিছে। কাৰণ এইটো এটা সম্প্ৰীতি, এটা মহান নিদৰ্শন যে মুছলিম সমাজৰ ৰমজান মাহ, পবিত্ৰ ৰমজান মাহত মুছলিম সম্প্ৰদায়ৰ লোকক চেহেৰী যোগান ধৰিছে। নিশা 2 বজালৈকে তেখেতসকল আমাৰ লগত আছে, মানুহ জগাইছে, প্ৰতিদিনে আমাৰ লগত আহিছে, আমাক সহযোগ কৰিছে। এয়াই হ'ল শিৱসাগৰ খিলঞ্জীয়া সম্প্ৰীতিৰ নিদৰ্শন। ইয়াতকৈ ডাঙৰ মই ভাবোঁ সম্প্ৰীতিৰ নিদৰ্শন আৰু একো হ'ব নোৱাৰে, যে উজাগৰে গোটেই ৰাতি থাকি মুছলমান লোকসকলে যাতে লঘোণত ৰোজা ৰাখিবলগীয়া নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোক আমাৰ লগত আহে, আমাৰ লগত সমানে কান্ধত কান্ধ মিলাই জিকিৰ গায়, কচিদা গায় আৰু এইদৰে জগাই গৈছে। আৰু মই ভাবোঁ এই সম্প্ৰীতিৰ বাৰ্তাটো সমগ্ৰ বিশ্বতে বিয়পি পৰিব লাগে। আমি সকলো মানুহ হয়, প্ৰথম আমাৰ পৰিচয় আমি অসমীয়া, তাৰ পাছতে আমি হিন্দু আৰু মুছলিম। গতিকে আমাৰ জাতিটো প্ৰথম, তাৰপিছত আমাৰ ধৰ্ম। এই পৰিচয় তেওঁলোকে দিছে, আমাৰ লগত সদায় আছে। আৰু মই ভাবোঁ এই নিদৰ্শন আমাৰ উঠি অহা প্ৰজন্মই যাতে জীয়াই ৰাখে। আজি 2 মাৰ্চৰ পৰা আমাৰ যি ইউনিটাৰিয়া যুৱ সমাজে যি কচিদা পাৰ্টি, মুছলিম সম্প্ৰদায়ৰ এটা পৰম্পৰাগত এটা হেৰি আছে, নিয়ম আছে যে আমি আমাৰ চেহেৰীৰ সময়ত আমি সকলো যিসকল ৰোজাদাৰ, সেই ৰোজাদাৰসকলক আমি জগোৱা এটা নিয়ম আছে। আৰু সেই জগোৱাত মানে শোৱাৰ পৰা জগোৱাত চেহেৰী খাবৰ কাৰণে আমাৰ লগত আমাৰ হিন্দু সম্প্ৰদায়ৰ মোৰ ভাইটি সম্বন্ধীয় এইটো দেৱব্ৰত বৰুৱা আৰু এই প্ৰাঞ্জল বৰুৱা আৰু ধ্ৰুৱ আছে, আমাৰ ভাইটি হেমন্তও আছে। মই তেওঁলোকক আজি এই ধৰণে আহি আমাৰ চেহেৰীৰ যিটো সমন্বয়ৰ যিটো চেহেৰী আমি ইয়াত খাম। আৰু মই ইয়াৰ পৰাই মই এটা বাৰ্তা পঠাব বিচাৰিছোঁ যে আমাৰ যিটো সম্প্ৰীতি, সমন্বয়ৰ যিটো এনাজৰী, এই এনাজৰী যাতে কোনো ধৰণে আমাক ছিঙিব নোৱাৰে, তাৰ কাৰণে আমি প্ৰচেষ্টা ৰাখিম। আৰু আমি আছিলোঁ আৰু আমি থাকিম আৰু আছোঁ, এইটো আমাৰ এটা প্ৰতিজ্ঞা। নামটিৰ মৰিনামদাং অঞ্চলত এনেদৰে সকলোৰে মাজত অতীজৰে পৰাই চলি আহিছে ঐক্য, সম্প্ৰীতি আৰু একতাৰ কোনোদিন নজহা নপমা এক নজৰবিহীন পৰিৱেশৰ। শিৱসাগৰৰ পৰা ফৰহান লস্কৰৰ ৰিপৰ্ট, নতুন সময়।